হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই গোবিন ব্লগছ ইউটিউব চেনেল ফ্ৰেণ্ডছ আপোনালোকে বহুত দিনৰ পিছত আকৌ এই ভিডিঅ'টো পাইছে আৰু সেইবাবে ভাবিছে চাগে ইমান দিনৰ পিছত কেলে ভিডিঅ'টো দিছোঁ কাৰণ ফ্ৰেণ্ডছ আমাৰ HSLC এক্সাম আহি আছে যাৰ বাবে ভিডিঅ'বোৰ মানে বহুত দিনৰ পিছত বনাবলগীয়া হৈছে আৰু হয়তো এতিয়া ভিডিঅ' নাপাব পাৰে মানে HSLC এক্সাম দিয়াৰ পিছত পাব পাৰে হয়তো মাজে মাজে দি থাকিব পাৰিম আমি থৰি না গোটেই দিনটো ঘৰতে কিতাপ পঢ়ি থাকোঁ আৰু ফ্ৰেণ্ডছ আজি এই ভিডিঅ'টো বনোৱাৰ মূল কাৰণটো হ'ল আপোনালোকক এদিন মই এইফালে চাব পাৰে এই GoPro কেমেৰাটো আপোনালোকক মই দেখুৱাইছিলোঁ আৰু এইটো আপোনালোকক দেখুৱাইছিলোঁ তাৰ প্ৰাইচ কি ইয়াৰ ভিডিঅ' কোৱালিটি কেনেকুৱা সেইবোৰ দেখুওৱা নাছিলোঁ অকল জাষ্ট বনাইছিলোঁ যদি ভিডিঅ'টো চোৱা নাই ডিছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে চাব পাৰে আজি আপোনালোকক এই ভিডিঅ'টোত মানে এই GoProটোৰ কোৱালিটি কেনেকুৱা আৰু মানে এইটো ৱাটাৰ প্ৰুফ বুলি কৈছে সেইটো আমি টেষ্ট কৰিম তেতিয়াহ'লে দেৰি নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট থাকিল যদি নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন ঘণ্টাটো বজাই ল'ব তেতিয়াহে আপোনালোকলৈ ভিডিঅ'বোৰ গৈ থাকিব আৰু আপোনালোকে অলপমান ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব যিহেতু আপোনালোকৰ ছাপোৰ্টৰ খুব প্ৰয়োজন যদি আপোনালোকে ছাপোৰ্ট নকৰে তেতিয়াহ'লে মোৰ চেনেলটো গ্ৰ' হওঁতে বহুত সময় লাগিব সেইবাবে আপোনালোকে শ্বেয়াৰ অলপ কৰি দিব আৰু ফ্ৰেণ্ডছ মই আজি ভিডিঅ'টো বাৰীত মানে শ্বুট কৰি আছোঁ আৰু এতিয়া এই GoProটো খুলি ল'ম মানে এইটো খোলা এটা টেকনিক আছে এইটো এনেকৈ কৰি দিলে হ'ব আপোনালোকে দেখি পোৱা নাই চাগে তাৰপিছত এইফালে এনেদৰে আছে চাব পাৰে তাৰপিছত এইটো ৰাখিব এনেকৈ কৰি খুলি ল'ম এইটো কেমেৰাটো ওলাই গ'ল আপোনালোকে চাব পাৰে এইটো কেমেৰাটো আৰু আপোনালোকক দেখুৱাইছিলোঁ আজি ইয়াৰ ভিডিঅ' টেষ্ট কৰিম এইটো চলাবলৈ হ'লে পোনপ্ৰথমতে ইয়াত মানে টিপিব লাগে এনেদৰে আৰু এইফালে অন হৈ গ'ল এতিয়া মই এই GoProটোৰে এটা ভিডিঅ' কৰি লওঁ তাৰপিছত আপোনালোকক এই GoProটোৰ ভিডিঅ' কোৱালিটি কেনেকুৱা সেইটো আপোনালোকক দেখাম ফ্ৰেণ্ডছ এইবাৰ মই মোৰ ষ্টুডিঅ'টোলৈ আহি গ'লোঁ আপোনালোকক ষ্টুডিঅ'টো এবাৰ দেখুৱাই দিছোঁ ভালদৰে আৰু আপোনালোকে মানে কিনাৰত আপোনালোকে ভালদৰে চাই ল'ব পাৰে এই GoPro কেমেৰাটোৱে কেনেধৰণৰ ভিডিঅ' মানে কোৱালিটি কেনেকুৱা আপোনালোকে চাই ল'ব পাৰে আৰু এই মানে কেমেৰাটোৰ প্ৰাইচটো মই কৈ দিছোঁ আপোনালোকক মই ভাবিছিলোঁ কি 10,000 টকামানৰ এটা GoPro কেমেৰা কিনিম কিন্তু তেতিয়া অলপ পইচা খেলি মেলি হৈ গ'ল আৰু সেইবাবে মই প্ৰায় 4-5 হাজাৰ ভিতৰত এই কেমেৰাটো কিনিছোঁ আৰু আপোনালোকেও এইটো 4-5 হাজাৰ টকাত পাই যাব আপোনালোক কোৱালিটি চাই লওক এতিয়া আপোনালোকক মই এই GoPro কেমেৰাটোৰে মানে ৱাটাৰ প্ৰুফ বুলি যিহেতু কৈছে সেইবাবে ৱাটাৰ প্ৰুফ হয় নে নহয় সেইটো টেষ্ট কৰিম তেতিয়াহ'লে বলক আৰম্ভ কৰিম ফ্ৰেণ্ডছ এইটো এটা ৱাটাৰ প্ৰুফ GoPro হয় মই এইটো টেষ্ট কৰি আপোনালোকক দেখুৱালোঁ বাল্টিনৰ পানীত কোনোবা এদিন বৰষুণৰ পানী বাঢ়িলে মানে আপোনালোকক আকৌ ভালদৰে এদিন টেষ্ট কৰি দেখুৱাই দিম ফ্ৰেণ্ডছ আপোনালোকে দেখিলে যে মই GoProটো বাল্টিনৰ পানীত জুবিয়াই দিলোঁ আৰু আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি নতুন ভিউৱাৰ্ছে চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু ছাপোৰ্ট কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ ইমানে ধন্যবাদ